এখন বাংলাদেশৰ ফ্লেগ আৰু এখন আমাৰ ইণ্ডিয়াৰ ফ্লেগ। মই দিম বোলা ফটো ভিডিঅ' কৰোঁ। গছেদি এখন ব্ৰিজ হৈছে, এখন ওপৰেদি আহি মই তলত আহিছোঁ। হা ৱেলকাম টু ইয়াতে যাম আমি গাঁওখনত। কি ধুনীয়া ৰুম এৰি দিলোঁ গাইছ। এইটোৱে বাথৰুম আছিল, ৰুম ঠিক নহয় ইমান এটা। বল 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 ৰুম এৰি দিলোঁ। দাদা আহিছোঁ থাকিব। অঁ গাড়ী চাবি লৈছা? হোটেল এৰি দিলোঁ আৰু ৰাতি ষ্টে কৰিছিলোঁ এইখনতে। ঠিক ঠাক আছে ৰুম, ঠিক ঠাক আছে, ইমান বেয়াও নহয়, কিন্তু হ'লেও এচি চেচি নাই, বৰ গৰম নাই, বহুত গৰম, সেনে কাম দিয়া নাই খালি। আৰু আমাৰ ইয়াতে যেনেকুৱা পৰিস্থিতি, গুৱাহাটীতো সেই চেম পৰিস্থিতি গৰম আৰু ঠাণ্ডাৰ ফিলিং ল'ব আহিছিলোঁ, গৰমৰে ফিলিং ল'লোঁ। এতিয়া যাম আমি মাইলং ব্ৰিজ, যিখনৰ পৰা এই মাইলং ব্ৰিজ। তো ইয়াৰ পৰা 32 কিলোমিটাৰ, সময় লাগিব 1 ঘণ্টা 20 মিনিট। মোৰ গাড়ী চাবি, আমি যাত্ৰা আৰম্ভ কৰোঁ তালৈকে। লোকেশ্যন মাৰি দে, বল এচি দি দিম দে। এটা কাম কৰা, কি এই তাক ফোন কৰি কয় খানা খাবা যে গেছি কামতটো বৰ্ডাৰক লৈকে মাৰ। বৰ্ডাৰ চিন পাওঁ, তাৰপৰা বৰ্ডাৰ যাওঁ নেকি? এতিয়া বৰ্ডাৰ যাম আমি। এইখিনি অলপ ৰাস্তা বেয়া, বাকী আৰু ঠিক আছে, আগত টেনশ্যন নাই। এইটো ইণ্ডিয়া গেট, এইটো ইণ্ডিয়া, সেইটো বাংলাদেশ। গাড়ী ইয়াতে ৰাখি ক'ত ৰাখো গাড়ী? হেৰিখনৰ আগত পাৰ্ক কৰি দিওঁ, পাৰ্ক কৰি দিওঁ ন। ৱেলকাম টু বাংলাদেশ, ৱেলকাম টু বাংলাদেশ, আগত আছিলে ৰাস্তাত আৰু ৱেলকাম টু ইণ্ডিয়া, সেইফালে বাংলাদেশ। সেইটো মানে বৰ্ডাৰ। ঐ হয়, জয় হিন্দ জয় হিন্দ। ঠিক আছে ঠিক আছে, মই হ'লে বাংলাদেশ না, বাংলাদেশ বাংলাদেশ। এখন বাংলাদেশৰ ফ্লেগ আৰু এখন আমাৰ ইণ্ডিয়াৰ ফ্লেগ। ভাই মই গাড়ীত যাওঁ, ইয়াতে ফটো মাৰি আছে, মাৰি থাক, এই ৰ'দত সম্ভৱ। জয় হিন্দ ছাৰ। নহয় দেই এইগিলা জেগাত বাবা বিৰাট ৰ'দ দিছে, ফাটি গৈছে। তো এতিয়া বাংলাদেশ বৰ্ডাৰ চাই যাম আমি মাইলং লিভিং ব্ৰিজ, যিখন আছে ইয়াৰ পৰা 30 কিলোমিটাৰ, বেছি টাইম নালাগে, 1-2 ঘণ্টা। তাৰপিছত ডাইৰেক্ট শ্বিলং। চাই লওঁ আজি থাকোঁ নে নাথাকোঁ, আপডেট দি আছোঁ, চাই থাকিব। ৰ'দে গাড়ী আগুৱাই লৈ যাব লাগে বোলে, যামা। আমাৰ যাত্ৰা এবাৰ এইটো ৰাস্তা দি হ'ব। আমাৰ যাত্ৰা এতিয়া এইটো ৰাস্তাৰে হ'ব। এটা কেলা বঢ়িয়া লাইভ হ'ল না, ৰাস্তাটো এনেকুৱা নেকি একদম শ্বিলঙক লৈকে? ৰাস্তাটো ঠিক আছিল, অৱস্থাটো বেয়া হ'ব দেখোন এনেকুৱা ৰাস্তা হ'লে। মাছটো মাৰি আছে ৰাতিপুৱাৰ পৰা, মাছক নাওলৈ খেদি আছে, যাই আছে। এইবিলাক ৰাস্তা আৰু মানে ৰাস্তা মানে কি বুলি কয়, জাগা আৰু। এতিয়া সেইটো ৰাস্তা দি আহোঁতে আহিছিলো ন, এতিয়া আমি এইটো ৰাস্তা দি গৈ আছো, মানে বেলেগ ফালে দি গৈ আছো। মই অলপ ভিউটো দেখাই দি আছো, বাহিৰত দি চাই লওঁ। ভিউটো দেখাই দিয়ক। বটিং কাৰ লিয়া ভাই, বটিং কাৰ লিয়া। লেকিন কি মানে কথাটো গম পাইছে না, ৰাস্তাটো বেয়া এইটো দি আমাৰ। এইখন গুৱাহাটীৰ গাড়ী পাইছো, আমি দাদাজনৰ অলপ কিবা। এইফালে ৰাস্তাটো ভালনে? ভাল নহয় ন? আমি আহোঁতে মানে সেইফালেদি আহিলো, এইফালেদি বেয়া আছে নেকি? এটা কাম কৰা, এখন গ্লাছ মোকলা
গ্লাছখন খুলি দিম ন Wow, তাৰপিছত এইফালে ৰাস্তাটো very বোলে বেয়া আছে সিমান ঠিক beautiful. নহয় আচ্ছা, ঠিক নহয়। তো আমি 30 কিলোমিটাৰ যিহেতু আমি এই ক্লিনেছ এখন ভিলেজখনত গৈ আছো তো তাৰ পৰা চাই লওঁ ক'ত যাওঁ কিয়নো কি 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 কৰোঁ মানে আমি কালি মানে দুখন গাড়ী ক্ৰছ কৰিবৰ কাৰণে অলপ অসুবিধা হয় অসুবিধা হয় এনেকুৱা অফ ৰোডিং এইবোৰ ৱেগনাৰ এদি নহয় বুজিছানে আমি নেক্সট টাৰ্গেট বাৰু থাৰেদি আছে চাৰি আছে যোনখন নতুনকে লঞ্চ হ'ব লঞ্চ Launch হ'ব হ'ব। ইয়াৰ কিডনি এটা বিক্ৰী কৰিম গাইছ আৰু যিটো তাৰ কিডনি এটা বিক্ৰী কৰিম জিন্তু কিডনি এটা বিক্ৰী কৰি আমি থাৰ এখন ল'ম বুলি ভাবি আছো অ, অ, অ। আৰু আমাৰ ফটোগ্ৰাফাৰৰ কিডনি এটা বিক্ৰী কৰিম অ, তাক এটা ভাল কেমেৰা দিয়া হ'ব ফেজ হৈ আছে আমাৰ ফ্ৰেছ আমাৰ কেইটা বাৰু গেছে জ্বলিছে আধা আধা তাৰপিছত ৰাস্তা কি মানে বৰষুণ দি আছিল নেকি ৰাতি পানী হেৰিৰ বিচোন উলমা দলংচোন দলংখন ধুনীয়াকৈ কেপচাৰ কৰি দেখাবা বুজিছা? নহয় ফটো এটা খিচিবা নেকি ফটো কি দিছিলা ফটো ৰাখি দিয়া আৰু আহিছো যাতে কি আৰু এনেকে যাওঁ গাড়ী ৰাখিব পাৰিলে ৰাখিম বাৰু টেনশ্যন নাই কিন্তু আছে, সেইটো আছে, কথা গাড়ী ডাঙৰ কথা নহয় গাড়ী এখন এই ৰবা লাষ্ট লৈ যোৱা পানী এইটো পৰিছে স্পেচিয়েল লগ নেকি পইচা লাগব নেকি ফটো উঠিলেও পইচা ল'ব নেকি নাই পুলিচ চাগে এই গাড়ী আহি আছে তাৰমানে ৰ এই আগত দেখি মানুহ আছে এনেকুৱা ৱাটাৰফল বহুত আছে এই চা বা মই দিম বোলা ফটো ভিডিঅ' কৰোঁ শুটিং কৰিব মানুহৰ এতিয়া আমি গৈ আছোঁ মাইলং বিচ মাইলং মাইলং নহয়তো দেখাই দিলে গম পাব ফুৰিব দিওঁ কি গৈ থাকা দেখিবা বোলা আছে কি ডাক্তাৰ ওপৰত একদম নাখাওঁ তিয় খাওঁ দে ডুপ্লিকেট হৈ যাব কোনটো বা একদম ডুপ্লিকেট হৈ যাব চাবিচোন মই কৈছোঁ 125 চুগাৰ থকা ডুপ্লিকেট অৰিজিনেল ক'ত পাবি বল তাৰে খালা ভাই ওটা 40 টকা লয় গাড়ীত আন্টিত কিমান লৈছিল 30 টকা ন 160 টকা ইয়াতে কাপোৰ চাপোৰ লৈ আহিলে গা চা ধুব পৰা গ'ল হয় কিন্তু আমি 220 কিলোমিটাৰ দূৰত আহি আমি কি লোকেশ্যন দেখা পাইছোঁ এইটো হা ভাল লাগিছে ভালতো লাগিবই ভাই গছডালেদি এখন ব্ৰিজ হে এই টেম্পুলানৰ যে ব্ৰিজখন যে এইখনে গম পাইছা ভাই এডাল গছেদি এখন ব্ৰিজ হে প্ৰকৃতি কি কৰিব নোৱাৰে ভাই বাহ কি চিষ্টেম ন কি পালাত পৰিছো ভাই খালি ফটো গছেদি এখন ব্ৰিজ হৈছে গছৰ শিপাইদি ব্ৰিজ হৈছে এখন ওপৰেদি আহি মই তলত আহিছোঁ এইটো ৰাস্তা আৰু গছডাল চাওক এডাল গছ দিয়া নামতে টেনশ্যন নাই উঠোতেহে টেনশ্যন হা একো নাইতো মই নাযাওঁ যা যদি যা মোৰ ভৰি নাই আৰু কাম নকৰে হয় ক্লিন ভিলেজ এণ্টি মাৰি দিলে ইয়াতে এণ্ট্ৰি কৰিব লাগিব ৱেলকাম টু মাইলং বাইকৰ কি এণ্ট্ৰি নালাগে নেকি ঐ মেঘালয়ত আহিছিলে গাইজ ফাইনেলি আমি এইটো চফা গাঁওখন আহি গ'লোঁ ইণ্ডিয়া নে এছিয়াৰ পাছৰ বাইকখন পালে এছিয়াৰ ভিতৰত চফা না এছিয়াৰ ভিতৰত নে ইণ্ডিয়াৰ ভিতৰত এবাৰ এখন আমাৰ এটা চফা আৰু দে কোনখন খুলি দিম পিছফালে ক'ব লাগে মোক কেছ পইচা হ'লেও 11টাত আছে মোৰ তাত কেছ পইচা নাই কেইটকা পালে এণ্ট্ৰি পইচা দিনটো সোনকালে কেতিয়া লাইন লাগি গ'ল মই নাযাওঁ কিন্তু তহঁতে ভিডিঅ' কৰি আনিবি হা ফাটি আছে মই চাই লৈছোঁ কিয় সঁচাই ক্লিন আছে এখন বা মানে চফা গাঁও আৰু
গাড়ী পাৰ্কিং ক'ত কৰিম ছাতি আছে না কেনে চলিছ ইয়াতে লগাই দিওঁ দে একো নাই এই চাৰি দোকানৰ চাৰি লগাই দিব হ'ব দেই ইয়াতে হ'ব হা ৱেলকাম টু ইয়াতে যাম আমি গাঁওখনত দে মান গাইজ চবতকৈ চফা গাঁওখনত আহিছোঁ আমি এণ্ট্ৰি মাৰিছোঁ এই তই আহি থাক মই আহি আছোঁ হা মই চাই আহোঁ নাই কেনেকুৱা চফা বা কি কাৰণে স্বীকৃতি পালে চফা চাই আহোঁ এবাৰ জেগা এনেকৈ ডাষ্টবিন থাকে ক্লিনেছ ফিলেছ ভিউ পইণ্ট কি মানে যাওঁ নেকি না গাঁৱতো আছে কিবা আনকমন কিবা এটা বস্তু আছে কি আছে গম পোৱা নাই ৰ'ব গাইজ স্কাই ভিউ পইণ্ট এইটোৱে ভিউ পইণ্ট ইয়াৰ ওপৰত উঠিব লাগে 30 rupeesকৈ লাগে এইডাল নাহৰ গছ আৰু কিমান ওখ হয় ডাঙৰ হয় হা ডাঙৰ হয় ফুল কিমানত হয় ফুল এইটো নাজানো এনেকুৱা এটা ফুলে সিমান নুফুলে তাৰমানে ইমান নুফুলে জুবিনদাৰ প্ৰিয় গাছডাল এডালে নেকি প্ৰিয় গাছ দে দাদা দে পাছতে দেখা ঘৰবিলাক এনেকুৱা তাৰমানে হোমষ্টে হোমষ্টে এইটো হা হোমষ্টে এইবিলাক ছাৰ আছে এইটো এই কিবা এইটো হোমষ্টেহে বনাই দিলোঁ আমি ফাল্টু এনেকৈ ডাষ্টবিন গাঁৱে ৰাখিব লাগিব দেই আমাৰো চব হোমষ্টে ভাই টিউক টিউক গাড়ী চাওক হেল্থটো ডিজাইন চাওক হয় দেখা পালি ভাই বাইক লৈ আহিবা দেই হা জাৰ্ণি শেষ ইমানতে শেষ হা হেৰি খাব পাৰিলো কাম না খানা একদম ভালটো খানা খাব সোমাইছিলোঁ হয় আমাৰ অসমৰ নিচিনা খানা ক'তো নাপায় দেই 100% গাড়ীটো লকে কৰা নাই সেনেকৈ থৈ গুচি গৈছোঁ বা গৰম পাইছোঁ বে অসমতকৈ গৰম নে বা 100 টকা দি পেলাই একো নাই যা একো নাই ভিতৰত দে টকা 100 দে একো নাই গাড়ী ভৰ্তি হৈ যায় ন চবে ভাই এখন যাব দেখা পাই আৰু ভাল কিবা আছে চাই আহো চাই সঁচাই দেই আৰু ইয়াত 40-100 টকা এনেই কাৰোবাক ভাই 50-100 টকা 200 টকা দি দি য'ত যেনেকৈ পায় পইচা লয় দেই আহি নামে নমস্কাৰ আৰু ডাউকি লাইভতে নাপাব আৰু চেৰাপুঞ্জী অলপ ঠিক আছে বাৰু অলপমান ঠাণ্ডা আছে জাষ্ট ইয়াতকৈ 10% ঠাণ্ডা আছে গৰমটো কম আছে মানে ক'ৰবাত ছায়া জেগাত ধুনীয়াকৈ গাড়ীখন ঠাণ্ডা কৰিব লাগিব দেই অলপ টাইম ৰাস্তা গাই যে ডাউকিৰ ৰাস্তা চাব অৱস্থা অফ ৰোডিং কৰি আছোঁ আমি হয় পাহাৰ চাহাৰ হৈ পৰিছিল না সেইটো কাৰণে চাগে বনাই আছে ঠিককে বনা দুটা ৰাস্তা আছে এটা সেইফালেদি যাব লাগে সেইফালেদিতো ভাল কিন্তু দূৰ হয় ডিষ্টেঞ্চটো এইফালে এইটো বেয়া যোনটো খহি ৰাস্তাত পচি ৰাস্তাটো ৰাস্তা হৈ থাকিব নে সেইকাৰণে বেয়া হৈছে নজাৰা হে কিয় ৰাস্তা হে কি ধুনীয়া জাগাত ৰে ভাই ঐ সেই ৰাস্তাটোৰ পৰা দেখা পাই তই দেখা পাইছে নে আমি যোনটো ৰাস্তা দি যাই আছিলো মিছা গাড়ীখন আমি বেলেগ ফালে ভৰাই দিলোৱে ভাই শ্বিলং ভাই শ্বিলং নহয় গাইজ আহি পেলাই আমি এটা ভিউ পইণ্ট পালোঁ এটা একবাৰ দেখাই দিওঁ আপোনালোকক ভাই তাতে উঠি লৈছে হয় পৰি গেলি চেচ কিন্তু মই এইটো কি বস্তু বা এইখিনি জুম হয় আৰু নহয় হৈছেতো পাহাৰ ভাঙি কোনোবা কিবা কৰি আছে আমাৰ ৰাস্তা আছিলে এইটো ৰাস্তা আৰু ভিউ পইণ্টটো এইটো এই
হৈ যাব বা মই আগত দেখি চাই আছো যদি অলপমান তেৰা হয় ন আমি কিমান 1000 ফুট তলত পৰিম ঠিক নাই ক'ব নাপায় বাৰু কিন্তু ফাইনেলি আহি আমি তিনিআলিটো পালো মানে ৰাইট চাইডে আপোনাৰ চেৰাপুঞ্জী লেফ্ট চাইডে ডাউকি আৰু আমি যাম এতিয়া চিধা শ্বিলং শ্বিলং আছে 22 কিলোমিটাৰ গুৱাহাটী আছে 120 কিলোমিটাৰ এইখনত চাইছোঁ মই এইখনত বা তাৰ হয় জেগাখিনি কিন্তু ধুনীয়া লাগে ন গাছবিলাক টাউন মানে কি মেইন জেগাত যায় আমি এইফালে যাম এইফালে আমাৰ গুৱাহাটী ডিষ্টেঞ্চ আমি মানে জল্দি গুচি আহাৰ কাৰণ এইটোৱে মানে অলপ ভাল লগা নাই গাটো ইয়াৰ অলপ জল লাগি আছে সেইকাৰণে আমি জল্দি গুচি আহিলোঁ এতিয়া আমাৰ যাত্ৰা ডাইৰেক্ট গুৱাহাটীৰ পৰা মোৰ আকৌ ঘৰত মোৰ দূৰ আছে বাৰু অলপ 40 কিলোমিটাৰ আৰু বেছি দূৰ আছে তোমালোকতকৈ কিন্তু এতিয়া আমি গৈ আছোঁ মোটামুটি শ্বিলং টাউন সোমালোঁ ইয়াৰ পৰা বেছি নহয় 100 কিলোমিটাৰ হ'ব গুৱাহাটীলৈকে তো জাম নোহোৱাৰ আগতে আমি পাৰ হ'ব পাৰিলে ভাল সেইকাৰণে অলপ স্পীড মানে মেইনটেইন কৰি আহি আছোঁ আমি আমাৰ আগত গৈ আছে এখন অ'টি আমাক চিকিউৰিটি দি লৈ গৈ আছে এইখনে তো মানে আমি গৈছোঁ লাহে লাহে এইখন লগাই দিছোঁ পিছে তাৰ ফাইনেলি অলপমান পালোঁ বাৰু আহি যাম এতিয়া ভাল গান লগাইছে দোস্তি বহুত টাইমৰ মূৰত যাম মোটামুটি এই পিছফালৰ পৰা লাইনত যাম আছে একদম বহুত দূৰৰ পৰা 45 মিনিটমান হ'ল বহি আছোঁ চাওঁ আৰু আজি কেইটাত ঘৰ পাওঁ ঠিক নাই এইফালে কিবা এটা প্ৰব্লেম হৈছে সেইটো কাৰণে মানে ৰখাই পঠাই আছে গাড়ীখন চেকিং নেকি চেকিঙৰ কাৰণে ইমান জামটো নহয় এটা ৰাস্তা সেই হৈ আছে নেকি এটা ৰাস্তাটো ব্লক কমপ্লিট ভাই এইখন বিছখন ডাবল গাড়ী আহিব দেই ডাবল গাড়ী আহিব দিয়টো বেয়া হৈছে এইখন বিছ যাব মানে পানী প্ৰেছাৰ পাই থাকিছে এখনতো বৰাপানী ব্ৰিজ নহয়তো এখন বৰাপানী ব্ৰিজ নহয় বৰাপানী ব্ৰিজ আৰে বৰাপানী ব্ৰিজ নহয় ভাই বৰাপানী ব্ৰিজ আৰু আগত আছে এখন নহয় এখন কিবা বেলেগ ব্ৰিজ এইটো চুইচ গেট এইটোৱে থাকে এইটো চুইচ গেট আছে আৰু আগত পালিহে আমি বৰাপানী পাম আৰু অলপ যায় বৰাপানী ব্ৰিজখন দীঘল আৰু অলপমান ডাঙৰ বহল অলপমান দবাব পাৰিম দিয়ক বহুত জাম আছিল বহুত জাম তাম ভাঙি সেই পাইছোঁ আৰু আহি খালি পাৰতে অসমৰো আছে বাকী বেছি মেঘালয়ৰে আছে পাছত চব গুৱাহাটীৰ পৰা আহিলি আকৌ এতিয়া আমাৰ গুৱাহাটী গাড়ী আহিলে আগুৰ কোনটো ক'ত ফাল বহি যাম মোৰ পৰা লাইন আছে ৰে ভাই আৰু বৰাপানীৰ যিটোহে জাম পালোঁ আহি খানাপাৰা পালোঁ জাম চাম ভাঙি মিলি কিবাকৈ আহি খানাপাৰা উপস্থিত হৈছোঁ আৰু যাত্ৰা শেষ কৰি শ্বিলঙৰ 3 দিনীয়া যাত্ৰা কাৰ্যসূচী মানে সমাপ্ত কৰি আহি এতিয়া খানাপাৰাত উপস্থিত হৈছোঁ এতিয়া ডাইৰেক্ট গৈ আছোঁ মই ঘৰত এতিয়া সময় হৈছে 9টা ইয়াৰ পৰা ঘৰ পাওঁতে মোটামুটি 10টা বাজি যাব আৰু গাঁৱৰ পৰা এইখিনি মই খানাপাৰা পাৰ হৈ আহিলোঁ জাষ্ট কিবাকৈ অসম সোমাই ভাই যিমান দূৰ য'ত নাযাওঁ কিয় অসম সোমোৱাৰ লগে লগে ফিল্ডটোৱে কিবা বেলেগ হয় নিজৰ ঠাই সদায় নিজৰে আৰু দেই বাহিৰতে চালি পোৱাৰ পিছত আৰু মোৰ অলপ বেলেগ লাগিব পুলিচে ছিগনেল দিছে নে কি দিছে গমেই পোৱা নাই নহয় গোটেই শ্বিলংখন ঘূৰি আহিলোঁ গোটেই মেঘালয়খনে ঘূৰি আহিলোঁ বুলি ক'ব লাগিব বাকী চেৰাপুঞ্জীত বাহিৰে বাকী গোটেই ছাইডটো মাৰি আহিলোঁ আৰু প্লাছ ভাগৰ লাগিছে অলপ এতিয়া ঘৰ পাই গ'লোঁ ফাইনেলি য'ৰ পৰা ডেষ্টিনেশ্যন আৰম্ভ কৰিছিলোঁ
সমাপ্ত কিমান কিলোমিটাৰ হ'ল গম পায় ষ্টাৰ্ট কৰিছিলোঁ এই ৰাস্তা আমাৰ এই ঘৰ তাতে সমাপ্ত কৰিছোঁ কিলোমিটাৰ কিমান হৈছে 505 ছাবস্ক্ৰাইব গুড নাইট